Hello friends, আজি আমি ডিসকাস কৰিম থেলাস থিওৰিয়াম 6.1 উপপাদ্য ক্লাস 10 আৰু ইয়াক থেলাস থিওৰিয়ামটো মৌলিক সমানুপাতিক উপপাদ্য বুলিও জনা যায়। আজি আমি হেইটো একদম শর্টকাটত কেনেকৈ ট্ৰিক্স ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰতে কৰি দিব পাৰি হেটো আমি চাম। তো বলক আমি ভিডিওটো আৰম্ভ কৰো। বোৰ্ডত আমি ত্ৰিভুজটো আঁকি লৈছো এই কাৰণে যাতে আমাৰ সুবিধা হয় কম সময়ৰ ভিতৰতে শেষ কৰি দিব পাৰো। থিওৰেমটোত আছে যদি এডাল ৰেখা কোন এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডাল আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটাক একে অনুপাতত বিভক্ত কৰে। কৈছে কি যে এটা ত্ৰিভুজ হ'ব লাগিব আৰু ত্ৰিভুজটোৰ সাপোজ এ বি আৰু সি এটা ত্ৰিভুজ আৰু সেই ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ আমি ধৰি লৈছো কি বিসি বাহুৰ সমান্তৰাল। তো বিসি বাহুৰ সমান্তৰালকৈ এটা ৰেখা হৈছে কি ডিই। বিসি এই বাহুটোৰ সমান্তৰাল কি আছে ডিই। এই ডিই ৰেখাডাল এনেকৈ কাটিছো এনেকৈ আঁকিছো যাতে এ আৰু বি কি কৰিছে ডি বিন্দুত কাটিছে আৰু এ আৰু সি ই বিন্দুত কাটিছে। সেইখিনি আমি লিখিছো যে দিয়া আছে সিডি এ বি সি এটা ত্ৰিভুজৰ বিসি বাহুৰ সমান্তৰালকৈ টনা ৰেখাডালে এ বি আৰু এ সি বাহু ক্ৰমে ডি আৰু ই বিন্দুত ছেদ কৰিছে। তাৰ মানে কৈছে কি যে এ বি সি এটো এটা ত্ৰিভুজ আৰু ত্ৰিভুজটোৰ কি কৰিছে ডি ই ৰেখাডাল কি হৈছে বি সিৰ সমান্তৰাল আৰু এই বি সিৰ সমান্তৰাল ৰেখাডালে এ বি ডি বিন্দুত ছেদ কৰিছে এ সি ই বিন্দুত ছেদ কৰিছে হৈছে। এতিয়া আমাৰ প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে যে AD divided by DB, AD divided by DB, AE divided by EC, AE divided by EC. তার মানে কৈছে কি যে এই ৰেখাডালে A আৰু B AD আৰু DB সমান কি হ'ব AE আৰু EC সমান দুটা ভাগ কৰিছে সমান অনুপাতত ভাগ কৰিছে এইটো প্ৰমাণ কৰিব লাগে। আমি সেই কাৰণে কি কৰি লৈছো আগতে অঙ্কন কৰিছো সৰু এটা অঙ্কন কৰিব লাগে। অঙ্কনটো হৈছে কি এই যে কলাকালিৰে লিখা যিখিনি দিয়া আছে সেইখিনি আমি কি কৰিছো অঙ্কন কৰিছো। তো অঙ্কনত আমি কি লিখিব লাগিব বিই আৰু সিডি সংযোগ কৰা হল বিই আৰু সিডি সংযোগ কৰা হল এই দুটা কি কৰিছে সংযোগ কৰিছো। তাৰ পিছত ডিএম কোনটো ইয়াৰে পৰা এইটো ডিএম পারপেন্ডিকুলার এসি এসির উপরত লম্ব আছে আৰু ইএন এইটো কাৰ উপৰত লম্ব এ বিৰ উপৰত এ বি এটো এটা ৰেখা এটোৰ উপৰত লম্ব টনা হল। এতিয়া যেটো আমি কৰিব লাগে ট্ৰিক্সৰ সহায়ত আমি প্ৰমাণ কৰিম আমাৰ লাগে কি এ আৰু এডি আৰু ডিবি গতিকে ইয়াক আমি কি কৰিম এডি ৰাখিছো নহয় এডি এরিয়া অফ কি লাগে এডি গতিকে এরিয়া অফ এডিই এইটো ত্ৰিভুজ লম এডিই আৰু এটা কি লাগে ত্ৰিভুজ ডিবি এইটো লাগে নহয় গতিকে এরিয়া অফ ডিবিই এইটো ত্ৰিভুজ লম। প্ৰথমতে লৈছিলো এডিই এইটো ত্ৰিভুজ আকৌ বিডিই যেটো আমাৰ কি লাগে এই এটা আছে নহয় এডি ডিভাইডেড বাই ডিবি গতিকে এডি ডিভাইডেড বাই ডিবি এই এডিই এইটো আছে নহয় আৰু এইটো এটা ত্ৰিভুজ আৰু ডিবিডিই এইটো ত্ৰিভুজ লম কিয় লম আমাৰ যেটো লাগে এডি ডিভাইডেড বাই ডিবি। গতিকে এতিয়া আমি জানো যে ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি ইনটু উন্নতি বা লম্ব ভূমি ইনটু লম্ব। এতিয়া আমি চাম এ ডি ই যেটো ত্ৰিভুজ আছে এই ত্ৰিভুজটোৰ কালি কি এটোৰ কালি হ'ব হাফ ইনটু ভূমিটো কি আছে এডি ইনটু উন্নতিটো কি আছে ইএন দি দিলো। এতিয়া যাম ডিবিই এতিয়া ডিবিই ডিবিই এইটো ত্ৰিভুজৰ পৰা আমি কি কৰিব পাৰো যে এইটো
ডিবি এইটো কি ল'ম বেছ ল'ম ভূমি হাফটো ইয়াতো হ'ব হাফ ইনটু ভূমি ভূমিটো কি হ'ব ডিবি ডিবি ইনটু এতিয়া কি লাগিব ইএন বহাই দিম এতিয়া ইএন কেনসেল হাফ কেনসেল কি থাকিব এডি ডিভাইডেড বাই ডিবি এডি ডিভাইডেড বাই ডিবি ইকুৱেশ্যন নম্বৰ 1 এতিয়া ইয়াতে চাম এডিই এইটো এটা ত্ৰিভুজ এইটো ত্ৰিভুজৰ এডিটো ভূমি আৰু উন্নতিটো কি আছে ইএন এতিয়া ডিবিই এই যেটো ত্রিভুজ ইয়াতে ভূমি তো ঠিকই আছে বিডি কিন্তু আমার মূলত কি নাহিল যে ইএন কোৰ পৰা আহিল এতিয়া ইএন টু এটো বাহিৰৰ পৰা আহিছে আমি এটো কিয় লম হয়না গতিকে ইয়াৰ কাৰণে আমাৰ বুজিব লগা কথা আছে কি যে এইটো ত্রিভুজ এডিই এইটো ত্রিভুজৰ এটো হৈছে উচ্চতা এতিয়া এইটো বিডিই এইটোৰ ক্ষেত্ৰত এইটো যদি মই এনেকৈ আকো এইটো ত্রিভুজ আসলতে উচ্চতা কোনটো আমাৰ ধাৰণা হৈছে এইটো নহয় এইটো উচ্চতা হ'ব নোৱাৰে কাৰণ কি এইটো যদি বঢ়াই দিলে কি হ'ব এইটো এনেকৈ উচ্চতা আহিব মই ধৰি ললো এইটো মই এনেকৈ আকিছো ইয়াক মই উলটা কৈ দিছো এনেকৈ আকিছো আৰু এইটো এইটো ডি এইটো বি এতিয়া ইয়াৰ উচ্চতা বুলি ক'লে আমি এইটো কম নেকি নহয় আমি কম এইটোক যদি আমি বঢ়াই দিলে কি হ'ব এইটোহে উচ্চতা হ'ব গতিকে এই ক্ষেত্ৰত কি হ'ব বা এইটো বৰ্ধিত কৰি ললে হ'ব যে বৰ্ধিত কৰা হল বৰ্ধিত কৰিলে এইটো এইফালে গুচি গলে এইটো ইয়াতে পাৰপেন্ডিকুলাৰ হল 90 ডিগ্ৰী হল এতিয়া গতিকে এই ক্ষেত্ৰত কি হ'ব ইএন টো হ'ব উচ্চতা এতিয়া ইএন আৰু ইএন কেনসেল কল হাফ আৰু হাফ কেনসেল কল কি থাকিল এডি ডিভাইডেড বাই ডিবি নেক্সট এতিয়া আমি সাম এইফালে কি লাগে এই ডিভাইডেড বাই ইসি এই ডিভাইডেড বাই ইসি এতিয়া ধৰিম কি যে এৰিয়া অফ এই কত আছে কোনটো ত্রিভুজ এই ডি গতিকে এটো লম এৰিয়া এই ডি divided by area of কিলাম EC যেহেতু লাগে গতিকে আমি এটো লম ECD এইটো লম ললে কি হ'ব হে আগৰ নিচিনাই কালি বাহিৰ কৰিবলৈ গলে হাফ ইনটু ভূমি এই ক্ষেত্ৰত কি হ'ব ভূমিটো হ'ব AE ইনটু উন্নতিটো কি হ'ব ডিএম আকৌ ইসিডি যেটো ত্রিভুজ ইসিডি এইটো ত্রিভুজৰ ক্ষেত্ৰত কি হ'ব হাফ ইনটু ভূমি কি আছে ইসি আমাৰ ইসি লাগি ইসি হল ইনটু এতিয়া হে আগৰ নিচিনাই এইটো ত্রিভুজক যদি আমি এনেকৈ ত্রিভুজটো আছে ইয়াক বৰ্ধিত কৰি এনেকৈ বহাই দিলে কি হ'ব এইটো হ'ব লম্ব অৰ্থাৎ ডিএম cancel half cancel কি থাকিল AE divided by EC এটো ইকুৱেশ্যন নম্বৰ 2 এতিয়া আমি কি কৰিম এইটো এই যি দুটা ত্রিভুজ আছে এইটো DBE আৰু CDE এই ত্রিভুজ দুটাৰ এটাই ভূমি ক্লাস 9 ত আমি পাই আহিছিলো যে যদি এনেকুৱা দুটা সমান্তৰাল ৰেখা হয় আৰু সমান্তৰাল ৰেখাৰ ভিতৰত এনেকুৱা যদি এটা চতুৰ্ভুজ থাকে তেনেহলে কি হ'ব এই ক্ষেত্ৰত আমি এনেকুৱা একে ভূমি থাকিলে যিমানে লও প্ৰতিটো ত্ৰিভুজৰ কালি কি হ'ব সমান হ'ব গতিকে হ'ব এইটো ত্ৰিভুজৰ কি লিখিম ত্রিভুজ DBE আৰু ত্রিভুজ DEDC একে ভূমি
একে ভূমি আৰু DE প্যারালাল BCৰ মাজত অৱস্থিত গতিকে আমি কি লিখিব পাৰো গতিকে আমি কি লিখিব পাৰো যে area of BDE DBE equal to area of EDC area of EDC or ECD গতিকে আমি কি লিখিব পাৰো এইখিনিৰ এৰিয়া আৰু এইখিনিৰ এৰিয়া কি হ'ব সমান এতিয়া আমি এনেকৈ লিখিম কোৱেশ্চন নম্বৰ আমি যেটো নাম্বাৰ 2 দিছিলো এই নাম্বাৰ 2 ৰ পৰা এনেকৈ লিখিম যে so 2 implies তাৰ মানে কি হ'ব 2 নং সমীকৰণৰ পৰা area of AED divided by area of ECD equal to কি আছিল AE divided by EC কিন্তু কি হল ECD এটো কি ECD কাৰ লগত সমান আছে DBE গতিকে আমি ইয়াতে কি কৰিম area of AED divided by area of DBE equal AE divided by EC এতিয়া এক নম্বৰ পৰা এক নম্বৰত কি আছে ADE divided by DEB AE divided by DEB গতিকে আমি কি লিখিব পাৰো AD divided by DB equal to AE divided by EC এটো কোৰ পৰা আহিল এক নম্বৰ পৰা তার মানে কি হইছে ADE মানে কোনটো ত্রিভুজ ADE divided by ECD আমি এই ECD নিলিখি আমি কি লিখিব পাৰো ECD কার সমান DBE এর সমান গতিকে DEB মানে কোনটো DEB এটো সমান কি শর্ত সাপেক্ষে আমি কব পাৰো যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত দুটা ত্ৰিভুজ সদায় কি হ'ব ইয়াতৰ কালি দুটা সমান হ'ব গতিকে এৰিয়া অফ ECD ইকুৱেল টু কি হ'ব DBE এই হিচাপে আমি কি লিখিব পাৰো এতিয়া DBE ঠাইত আমি কি লিখিম ECD ঠাইত DBE লিখি দিলো এতিয়া এইখিনি কৰ পৰা আহিল এইখিনি আহিছে এক নম্বৰত কি আছে ADE divided by DEB এতে ADE মানে কি এটো ত্রিভুজে গতিকে আমি এইখিনি মানে কি লিখিব পাৰো এটো AD divided by DB গতিকে AD divided by DB equal to AE divided by EC হৈ গল সো এক নম্বৰ পৰা তো এইখিনি প্ৰমাণ কৰিব লাগিছিল যদি ভিডিওটো ভাল লাগে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব